নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ' লৈ আহিছোঁ। দোকানতে যদিও ভিডিঅ'টো কৰিছোঁ, কাপোৰৰ ভিডিঅ' নহয়, কিন্তু তথাপিতো 2000 কাপোৰ ক্ল'জ আপত দেখাই যাম। ৰেডি টু ৱেৰত থকা কাপোৰ, তাৰ মাজতে কথাটো কৈ যাম। কথাটো হ'ল আপোনাৰ কাম, আপোনাৰ অনুভৱ। তাৰমানে আজি এগৰাকী ভদ্ৰ মহিলা আহিছিল। তেখেতৰ কাম কৰাৰ খুব ইচ্ছা, কিন্তু মানুহে কিবা ক'ব সেইটো ভয়ত তেওঁ কাম কৰিব নোৱাৰে। এতিয়া চাওক, আমাৰ 50 ঊৰ্ধৰ মহিলাসকল আটাইতকৈ বেছি এই ধৰণৰ টেনশ্যন এটাত ভোগ কৰে আৰু তেওঁলোক বহুত বেছি নিসংগ এটা হৈ যায়। কাৰণ মই আগতেও এই বিষয়ে কৈছোঁ যে ল'ৰা ছোৱালীয়ে পঢ়ি শুনি ডাঙৰ হয় আৰু মাক দেউতাক ঘৰত অকলে থাকে আৰু এই সময়ত বিশেষ তেনেকুৱা কাম নাথাকে। আৰু কি হয়, কিছুমানে যদিও সৰু সুৰা কাম কৰে বা ডাঙৰ কামে কৰক, ৰিটায়াৰ্ড হৈ যায়। প্ৰাইভেট কাম কৰাবিলাকৰ পেঞ্চন নাথাকে, গভমেণ্টবিলাকৰ যদিও পেঞ্চন থাকে, তেওঁলোকে সেইখিনিৰে ধুনীয়াকৈ চলি যায়। তথাপিতো তেওঁলোকৰ চলন্ত জীৱনটোত এটা ব্ৰেক এটা আহি যায়। তেওঁলোকে আগত যেনেকৈ ধুনীয়াকৈ ওলাই গৈছিল, কাপোৰ চাপোৰ পিন্ধি ধুনীয়া এটা মন লৈ ঘৰৰ পৰা ওলাই গৈছিল, কষ্ট হ'লেও দৈনন্দিন জীৱনটো তেনেকৈ তেওঁলোকে ধুনীয়াকৈ চলাই লৈ গৈছিল। কিন্তু ৰিটায়াৰ্ড হোৱাৰ পিছত কি হয়, ঘৰতে থাকিব লগা হয়। জীৱনটোক যি ধৰণে চলাই নিম বুলি ভাবিছিল, তাত এটা ব্ৰেক লাগে। আৰু কিছুমান টেনশ্যনে মনটো কিছু দুৰ্বল কৰে, কিছুমান কথা পাহৰি যোৱা হয়, এনেকুৱা ধৰণৰ হয়। কিন্তু আপুনি যদি যিকোনো কাম এটাত, আপোনাৰ ভাল লগা কাম এটাত ব্যস্ত হৈ থাকে, তেতিয়াহ'লে মন আৰু দেহ দুয়োটাই বহুতখিনি এক্টিভ হৈ থাকে। এতিয়া কথা হ'ল, সেইটো কথালৈ আপোনাক কোনোবাই কিবা ক'লে তাত কি আহে যায়, হয়নে নহয়? কাৰণ আপোনাৰ লাইফষ্টাইল, আপোনাৰ জীৱন, আপোনাৰ কথা, এইখিনিয়ে যদি কাৰো অন্যায় নকৰে, তেতিয়াহ'লে আপুনি কাম কৰাত কোনো আচলতে দ্বিধা বোধ কৰিব নালাগে। আৰু মানুহে কোৱাটো ক'বই, আৰু কোৱা কথাটো আপুনি কেতিয়াও কাৰো পৰা বাধা কৰি আঁতৰাব নোৱাৰে। কিছুমান মানুহে কৈও ভাল পায়, সমালোচনা কৰি ভাল পায়, কথা কৈ ভাল পায়, নকাৰাত্মক কথাৰ প্ৰতি মানুহ বেছি আকৰ্ষিত হয়। আজি ছ'চিয়েল মিডিয়াৰ যুগতে আপুনি দেখিছে, বা প্ৰিণ্ট মিডিয়াৰ ক্ষেত্ৰতো আপুনি দেখিছে যে যিটো কথা বেছি ভাল নলগা, সেইটো কথালৈ মানুহে বেছি আলোচনা কৰে বা সেই কথা বেছি প্ৰচলিত হয়। এইবাৰ কথা এটা মোৰ মনত পৰিছে এই কথাখিনি কোৱাৰ লগে লগে। ৰঞ্জিত হাজৰিকা নামৰ এজন লেখক, বৰ্তমান তেখেত দৈনিক অসমত কৰ্মৰত। খুব সুন্দৰ লেখা লেখে তেখেতে, ৰসাল কথাৰে বাস্তৱ জীৱনৰ এটা বাৰ্তা তেওঁ প্ৰতিটো লেখাতে প্ৰেৰণ কৰে। সঁচা কথাটোকে ইমান ধুনীয়া ৰসাল কৰি লিখে যে লেখাটোৰ প্ৰতি মোহ আপোনাৰ নিজে নিজে উপজে। তেনে এটা লেখা তেওঁ লিখিছিল যে এদিন তেওঁ এখন কাকতৰ দোকানত থিয় হৈছিল আৰু তাত এজন বয়সস্থ মানুহে কাকত এখন নিব আহি নিৰ্দিষ্ট কাকত এখনক মানুহজনে খুব গালি পাৰিছিল। গালি পাৰি কৈছিল যে এইখন কাকত এনেকুৱা চব মিছা কথা লিখে আৰু চব কথা বৰ্ণাই বৰ্ণাই বেছি বেছি কৰি লিখে। তেতিয়া ৰঞ্জিত হাজৰিকাদেৱে মানুহজনক পৰামৰ্শ দিছিল যে আপুনি সেইখন কাকত নিকিনিলে হ'ল। সহজ আৰু সৰলকৈ শুদ্ধ কথা কোৱা পেপাৰো বা কাকতো আছে, গতিকে আপুনি সেই নিৰ্দিষ্ট কাকতখন নলৈ অন্য এখন কাকতো ল'ব পাৰে। কথাটো কৈ ৰঞ্জিত হাজৰিকা দোকানৰ পৰা অলপ আঁতৰত গৈ মানুহজনক লক্ষ্য কৰি আছিল আৰু মানুহজনে যাওঁতে সেই নিৰ্দিষ্ট পেপাৰখনে কিন্তু কিনি লৈ গৈছিল। তাৰমানে কি, তেওঁ যিখন কাকতত তেওঁ গালি পাৰিলে, যিখন কাকতৰ লেখাক তেওঁ গালি পাৰিলে, সেই কাকতখনে কিন্তু তেওঁ ঘৰলৈ কিনি লৈ গ'ল। মানুহৰ ৰুচিটো সেইটো। আজি চাব, ছ'চিয়েল মিডিয়াত আজি বহুত ভাল ভাল মানুহে ভাল ভাল কথা কৈছে, জ্ঞানৰ কথা কৈছে, কিছুমানে কবিতা গল্পৰ কথা কৈছে, কিছুমানে ধুনীয়া কিতাপৰ কথা কৈছে, কিছুমানে বাস্তৱ জীৱনত প্ৰয়োজনীয় হোৱা বহুত ধৰণৰ ভিডিঅ' আপলোড কৰিছে, কিন্তু সেইবিলাকততো ভিউজ নাই। কিন্তু কিছুমান মহিলাই অশ্লীল ভিডিঅ' কৰিছে, কিছুমানে ডাবুল অৰ্থৰ ভিডিঅ' কিছুমান কৰিছে, সেইবিলাক ভিডিঅ'ত কিন্তু ভিউজ বেছি। গালি পাৰিছে মানুহে তাত, কিন্তু গালি পৰাৰ পিছতো সেইবিলাকেতো চাইছে। কিছুমানে আকৌ নিজৰ ভিডিঅ'টোতো সেই ভিডিঅ'টোৰ আধা আনি লগাই দিছে। তাৰমানে মই যদি বা আপুনি যদি সেই ভিডিঅ'টো চোৱা নাছিল, তেওঁৰ সেই ভিডিঅ'টোৰ যোগেৰে আকৌ সেই
অশ্লীল বা মানে চাব নলগা উলংগ ভিডিঅ' এটা আপোনাক দৃষ্টিগোচৰ কৰাইছে অন্য এটাই নিজৰ প্ৰফাইলত গালি বাঢ়িছে তেওঁ কৈছে যে চাওক আজিকালি এনেকুৱা মহিলা ওলাইছে যিবিলাকে এনেকুৱা ধৰণৰ ভিডিঅ' বনায় কিন্তু সেইটো তেওঁ নেদেখাকৈও ক'ব পাৰিলে হয় কিন্তু তেওঁ দেখাইছে তাৰমানে মানুহৰ মন আৰু মগজুত নিগেটিভিটিয়ে কেনেকৈ আক্ৰমণ কৰিছে চাওক আৰু আটাইতকৈ ডাঙৰ কথা সদায় মানে কৈছিল যে য'ত মানে মানুহে নিগেটিভৰ প্ৰতি বেছি আকৰ্ষিত হয় তাত কিন্তু মানে ভালবোৰে অলপ কষ্ট পাবলগীয়া হয় কিন্তু শেষত কিন্তু ভালটোৰে জয় হয় গতিকে কথা মানুহে ক'ব ভাল কৰিলেও আপুনি কথা শুনিব বেয়া কৰিলেও কথা শুনিব সন্দেহ আপোনাক চব ক্ষেত্ৰতে চবে কৰিবই আপুনি ধৰক মই ধৰক ব্যৱসায় কৰোঁ কাপোৰৰ কৰোঁ মই আনকি কিছুমানে ধুনীয়া ধুনীয়া কাপোৰ আনিলে চেইন ছিষ্টেমৰ বিজনেছ কৰিলে মই তাতো নিজৰ নামটো দি দিওঁ তাৰ অৰ্থ কি মই অভাৱ হৈছে মই অভাৱত পৰি এইবিলাক কাম কৰিছোঁ তেনেকুৱা নেকি আজি মহিলাগৰাকীয়েও তেনেকুৱা এটা মানে মানুহৰ তেনেকুৱা এটা কথাৰ কাৰণে তেওঁ নিজৰ কামটো ভালপোৱা কাম এটা তেওঁ বাদ দিলে আচ্ছা ভাবিলেই বাৰু মোৰ মানুহে একো নাই বুলি ভাবিলে বা মোক মানুহে বহুত আছে বুলি ভাবিলে তাত কি আহে যায় মোৰ একো নাই বুলি ভাবিলে মানুহে মোক কিবা দিব নেকি বা মোৰ বহুত আছে বুলি ভাবিলে মই মানুহক কিবা দিম নেকি তেনেকুৱাতো কোনো কথা নাই কথা সেইটো যে যিটো কাম কৰি মোৰ ভাল লাগিছে যিটো কামে মোৰ মন মগজু দেহক সুস্থ কৰি ৰাখিছে যিটো কামে মোক সক্ৰিয়তা আনিছে কিছুমান মানুহে চক আজি একদম মানে অশান্তি আৰু দুশ্চিন্তাত পাৰ কৰিছে জীৱনৰ প্ৰতিটো পল তেওঁলোকে ভাল লগা কাম এটা কৰিব নোৱাৰে তেওঁলোকে জীৱনত বিচৰা একোৱে পোৱা নাই এই কাৰণে যে তেওঁলোকে পোৱাৰ কাৰণে আগ্ৰহ কৰা নাই কষ্ট কৰা নাই ত্যাগ কৰা নাই আপুনি কিবা এটা পাবৰ কাৰণে কিবা এটা ত্যাগ কৰিব লাগিব কিবা এটা পাবৰ কাৰণে কিবা এটা কষ্ট আপুনি বেছিকৈ কৰিব লাগিব এনেকুৱা নহয় যে আপুনি ভাল লগা কামটো কৰাৰ কাৰণে আপুনি ঘৰ দুৱাৰ বাৰী চব ত্যাগ কৰিব লাগিব আমি ঘৰুৱা মানুহ ৰাতিপুৱা উঠি ঘৰৰ সমস্ত কাম কৰোঁ ল'ৰা ছোৱালীক খুৱাই বুৱাই স্কুলত পঠিয়াওঁ হাজবেণ্ডক কামত পঠিয়াওঁ ঘৰৰ সকলো কাম নিয়াৰিকৈ কৰাৰ পিছত মই এই কামটো কৰিছোঁ পাৰ্ট টাইম কৰিছোঁ ফুল টাইম দিব নোৱাৰোঁ কাম কৰিছোঁ মই মনটোক সক্ৰিয় কৰি ৰাখিছোঁ মই দেহটোক সক্ৰিয় কৰি ৰাখিছোঁ মই ভাল লগা পোচাকযোৰ পিন্ধি ওলাই আহিছোঁ মোৰ মনটো নিজে নিজে ভাল লাগিছে বহুতে সোধে আপুনি কিয় কেনেকৈ এনেকৈ ফূৰ্তিত থাকে ফূৰ্তিত থাকোঁ এইকাৰণে যে মই একদম এক্টিভলি ঘৰৰ সকলো কাম কৰিছোঁ সকলো কাম কৰাৰ পিছত ঘৰৰ কোনে কি ভাল পায় কোনে কি বেয়া পায় সেইটো খেয়াল ৰাখিছোঁ ঘৰৰ প্ৰত্যেকজনৰ প্ৰতি বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখিছে সুখ দুখবিলাক খুলি শ্বেয়াৰ কৰিছোঁ আৰু তাৰপিছত নিজে ভাল লগা কামটো কৰিছোঁ নিজৰ পচন্দৰ কাপোৰযোৰ পিন্ধিছোঁ নিজৰ পচন্দৰ গহনাটো পিন্ধিছোঁ তাত মানুহক মই গুৰুত্ব দিয়া নাই গুৰুত্ব দিছোঁ তেওঁলোকৰ প্ৰেম ভাল পোৱা গুৰুত্ব দিছোঁ কিন্তু তেওঁলোকে কৰা ঠাট্টা মস্কৰাক মই কেতিয়াও গুৰুত্ব দিয়া নাই মানুহক উপেক্ষা কৰি আপুনি চলিব নোৱাৰে এইটো কিন্তু সত্য কথা কিন্তু মানুহৰ কথাৰ ওপৰত নিৰ্ভৰ কৰিও আপুনি চলিব নোৱাৰে এইটো তাতকৈ ডাঙৰ সত্য কথা আটাইতকৈ ভাল কথাটো হ'ল আপোনাৰ ভাল লগা কামবিলাক আপুনি নিয়াৰিকৈ কৰি যাব কাকো কেতিয়াও আঘাত নকৰিব কাৰো অন্যায় হোৱা কাম নকৰিব বৰঞ্চ কাৰোবাৰে যদি উপকাৰ হয় তেনেকুৱা এজন কাম কৰক এজন ভাল লেখকে এটা ধুনীয়া প্ৰবন্ধ লিখিছিল যে এগৰাকী ৰাষ্ট্ৰপতিৰ পত্নীয়ে আজিও ফুটপাথত এখন মানে ঠেলাত তেওঁ আজিও এই পাচলিৰ দোকান দিয়ে অথচ ৱেল এডুকেটেড তেওঁ কষ্ট কৰি জীৱন নিৰ্বাহ কৰিছিল আৰু তাৰপিছত উচ্চ শিক্ষাৰে শিক্ষিত হৈছিল চাকৰিও কৰিছিল তাৰপিছত ৰাহি হোৱা সময়খিনিত তেওঁ পাচলিৰ এখন দোকান দিয়ে আৰু তাৰ পৰা যি উপাৰ্জন হয় তাৰে তেওঁ দুখীয়া মানুহখিনিক খুৱায় কিমান ভাল লগা কথা এটা আপোনাক পইচা পাতি একো নালাগে আপোনাৰ পৰ্যাপ্ত সকলো আছে কিন্তু আপোনাৰ যদি দক্ষতা আছে ইনকাম কৰাৰ আপোনাৰ যদি দক্ষতা আছে ভাল কাম কৰাৰ তেতিয়াহ'লে সেই কাম কৰক আৰু কাৰোবাক অন্ততঃ সহায় কৰিব পাৰিব অন্য নহ'লেও সহায় কৰিব পাৰিব যদি আপোনাৰ মনটোৱে কয় মনটোৰ কথা গুৰুত্ব মন
হৃদয় এই কথাবিলাকক গুৰুত্ব দিব লাগে। এই কথাবিলাকৈ যদি আপুনি গুৰুত্ব দি তাৰ মতে চলে তেতিয়াহ'লে আপুনি মন আৰু দেহক সক্ৰিয় কৰি ৰাখিব পাৰিব। লিমিটেড এটা নিৰ্দিষ্ট পৰ্যাপ্ত সময়ৰ কাৰণে আমি পৃথিৱীলৈ আহিছোঁ, কোনেও নাজানে আজি এই মুহূৰ্ততে উশাহ বন্ধ হৈ গ'লে জীৱনৰ সমাপ্তি। কোনেও নাজানে জীৱন কিমান দীঘলীয়া, কিন্তু জীয়াই থকা দিনকেইটা একদম সুন্দৰকৈ পাৰ কৰাৰ প্ৰচেষ্টা এটা কৰিব লাগে। এইটোতো সম্ভৱেই নহয় প্ৰতিটো পল আপোনাৰ সুন্দৰ হ'ব, প্ৰতিটো পল আপোনাৰ সুখৰ হ'ব, এইটো কথা সম্ভৱেই নহয়। সুখ আৰু দুখৰ মিশ্ৰিত জীৱন আমাৰ। এইমাত্ৰ এটা সুখ যদি মনলৈ আহিল, অলপ পিছতে এটা দুখৰ বাতৰিয়ে কন্দুৱায় আমাৰ প্ৰত্যেককে। কোনো মানুহে বুকত হাত থৈ ক'ব নোৱাৰে যে জীৱনত মই প্ৰত্যেকটো দিনেই সুখকৰ খবৰ পাইছোঁ। এটা যদি সুখৰ খবৰ পাইছে, এটা দুখৰ খবৰো লগে লগে আহিছে, কিন্তু তাৰ মাজত এটা সামাজিক সমতা স্থাপন কৰি তেওঁ জীৱনটো আগবঢ়াই নিছে। তেনেকৈ আগবাঢ়ক, ভাল লগা কামবোৰ, ভাল লগা কথাবোৰৰ সৈতে নিজৰ জীৱনটোক সম্পৃক্ত কৰক। মানুহে কোৱাখিনি ক'ব আৰু এদিন দেখিব মানুহে ক'বলৈও বাদ দিব। যেতিয়া দেখিলে যে ঠিকেই আপুনি যি কৰিছে সেইটো শুদ্ধ, আপোনাৰ মতে কৰিছে, কাৰো অন্যায় নকৰাকৈ কৰিছে, তেতিয়া মানুহেও আপোনাক ছাপোৰ্ট কৰিব ল'ব। সেইটো ধাৰণা কৰোঁ আৰু সেনেকুৱা ধৰণৰ পজিটিভ ধাৰণা এটা লৈ আগবাঢ়ক। সকলোৰে মংগল কামনা কৰিলোঁ। কুশলে থাকক। বিহু আহিলে চতৰ কথাটো জানে নহয়, চতৰ চতেলি বান্ধিছেনে নাই? মোৰ কাৰণে কিন্তু এডাল আমাৰ কবিতা বৰুৱাৰ মাকে খানাপাৰাৰ পৰা দি পঠিয়াইছে। বহুত ধন্যবাদ। এই ক্ষেত্ৰত তেখেতক আজি ধন্যবাদ দিলোঁ, সেৱা জনালোঁ। ইমানখিনি মৰম আৰু আন্তৰিকতাৰে মোৰ কাৰণে সেই চতৰ চতেলিডাল দি পঠোৱাৰ কাৰণে বহুত ধন্যবাদ। আপোনালোককো কৈছোঁ, ভাল লগা কামবোৰ কৰি যাওক, সুখেৰে থাকক।